কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হ'ব কলগাছিয়া গ্ৰন্থমেলা 2010 চন। তেতিয়া আমি বিধায়ক, সেই সময়ত কেইবাজনো শুভাকাংক্ষী, সংস্কৃতিবান আৰু গ্ৰন্থপ্ৰেমীৰ পৰামৰ্শমতে আৰম্ভ হৈছিল কলগাছিয়া গ্ৰন্থমেলা। বহুতে ভাবিছিল যেতিয়া আমি 11 চনত নিৰ্বাচনত হাৰিছিলোঁ যে গ্ৰন্থমেলা আৰু নহ'ব, কিন্তু আমি প্ৰাক্তন বিধায়ক থাকোঁতেও 5 বছৰ এই গ্ৰন্থমেলা ভালকৈ হৈছিলে, বিধায়ক থাকোঁতে হৈছিলে। হয়, মাজতে আমি দুবাৰ পৰা নাই। আমি 2019 চনত আমি বিভিন্ন কাৰণত গ্ৰন্থমেলাটো কৰিব পৰা নাছিলোঁ, আৰু 2024 চনতো আমি পৰা নাছিলোঁ। কিন্তু এইবাৰ আকৌ আমাৰ শুভাকাংক্ষীসকল, গ্ৰন্থপ্ৰেমী লোকসকলে নতুনকৈ আকৌ চতুৰ্দশ কলগাছিয়া গ্ৰন্থমেলাৰ আয়োজন কৰিছে। ঘাট প্ৰতিঘাতৰ মাজেৰে আহি এই অৱস্থাত উপনীত হৈছে। কাইলৈ এই গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, তেজস্বী বক্তা শ্ৰীযুত ময়ূৰ বৰা ডাঙৰীয়াই উদ্বোধন কৰিব। কাইলৈ আমি কেইবাগৰাকীও বিশিষ্ট লেখক, স্থানীয় বিধায়কৰ উপৰিও আমি এগৰাকী ভাল লেখক, কেইবাখনো পুথিৰ ৰচক, প্ৰাক্তন বিধায়ক, আইনজীৱী মামুন ইমদাদুল হক চৌধুৰী, লেখক লুচুন শ্যামগোহাঁইকে ধৰি আমি কেইবাজনো বিশিষ্ট ব্যক্তিক কাইলৈ নিমন্ত্ৰণ কৰিছোঁ। অভিনেত্ৰী মৌচুমী আলিফাও কাইলৈ উদ্বোধনী অনুষ্ঠানত থকাৰ কথা। 14 তাৰিখলৈকে এই অনুষ্ঠান চলি থাকিব। 14 তাৰিখে সামৰণি অনুষ্ঠানত যশস্বী ঔপন্যাসিক অনুৰাধাৰ দেশৰ স্ৰষ্টা ফণীন্দ্ৰ দেৱ চৌধুৰী ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। কাইলৈ পিছবেলা আমাৰ জনতাৰ প্ৰাণৰ শিল্পী, আমাৰ সকলোৰে হিয়াৰ আমঠু, অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সংগীতৰ, যাক জুবিন সংগীত বুলি কোৱা হয়, জুবিন সংগীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেই প্ৰতিযোগিতা চিত্ৰনাট্যকাৰ, গীতিকাৰ, যুৱ লেখক ৰাহুল গৌতম শৰ্মাই উদ্বোধন কৰিব। এলানি প্ৰতিযোগিতা, জিকিৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে কবিতা আবৃত্তি প্ৰতিযোগিতা, থিতাতে লিখা প্ৰবন্ধ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। মই সকলোৰে গ্ৰন্থমেলাৰ আটাইকেইদিনৰ কাৰ্যসূচীত মই সকলোৰে অংশগ্ৰহণ আশা কৰিছোঁ, সকলোৰে যোগদান আশা কৰিছোঁ। আৰু আগৰ বছৰবিলাক আপোনাসকলে যিদৰে এই গ্ৰন্থমেলাক মৰম কৰিছিলে, এই গ্ৰন্থমেলাৰ পৰা কিতাপ কিনিছিলে, এইবাৰ এই গ্ৰন্থমেলাখনক মৰম কৰিব, গ্ৰন্থমেলালৈ আহি কিতাপ কিনিব, এই আশা। আৰু যুৱ প্ৰজন্মক বাট দেখুৱাব, নতুন প্ৰজন্মক বাট দেখুৱাব, সেই আবেদন কৰিছোঁ। কাইলৈ নিশ্চয় কলগাছিয়া গ্ৰন্থমেলাৰ বাকৰিত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।